এনেই সময়বিলাক নষ্ট হৈ থাকে, এনেই মোবাইলত কিবা চাই থাকে। আজিকালিতো আৰু মোবাইল নোহোৱাকৈ ল'ৰা ছোৱালী নাথাকেই, প্ৰয়োজনো আছে বাৰু, কিন্তু তথাপিও মই ভাবোঁ যে এইটো মানে এনেই মোবাইলটো লৈ থকাতকৈ এনেকুৱা নহয় যে এটা DSLR দিয়ে ফটো তুলিব লাগিব। আজিকালি মোবাইলতো বহুত সুন্দৰ সুন্দৰ ফটো আহে। গতিকে তেওঁলোকে সেইটোৰ সদব্যৱহাৰ কৰক। মই আজি উপস্থিত আছো মায়ঙত, আৰু মায়ঙৰ এয়া হৈছে পবিতৰা ভিলেজ ইকো কেম্প। আৰু এই পবিতৰা ভিলেজ ইকো কেম্পৰ চৌহদত অনুষ্ঠিত হৈছে ফটোগ্ৰাফী প্ৰদৰ্শনী। এই ফটোগ্ৰাফী চিত্ৰ প্ৰদৰ্শনী, এই চিত্ৰ প্ৰদৰ্শনীখনি মায়ং পবিতৰা ফটোগ্ৰাফী ক্লাবে আয়োজন কৰিছে। আমি ইয়াৰ যি ভিতৰৰ পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰিম, এক সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশ। মই এয়া দেখাইছো, এয়া হৈছে অসমীয়াৰ স্বাভিমান, এয়া হৈছে গামোচা আৰু এয়া হৈছে জাপি। এনেদৰে ইয়াতে সুসজ্জিত কৰি ৰখা হৈছে। আৰু আনফালে আছে আই লাভ মায়ং, আছে আই লাভ মায়ং। আৰু লগতে ইয়াত আছে এটা প্ৰকাণ্ড গড়, কিন্তু এইটো আপুনি নাভাবিব সঁচা গড় বুলিলে। আচলতে এইটো সঁচা গড় নহয়, এইটো ইয়াতে নিৰ্মাণ কৰি ৰখা হৈছে এনেদৰে এটা অসমৰ যি অসম গৌৰৱ এশিঙীয়া গড়। আহকচোন আমি চাওঁ আজি এই পবিতৰা ভিলেজ ইকো কেম্পত যি চিত্ৰৰ যি প্ৰদৰ্শনী হৈছে, সেই প্ৰদৰ্শনীখন। ইতিমধ্যে আপোনালোকক দেখালো এই যিখন চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছে পবিতৰা ভিলেজ ইকো কেম্পত। আৰু বিভিন্ন ঠাইৰ পৰা ইয়াত বিদ্যালয় মহাবিদ্যালয়ৰ যিসমূহ ছাত্ৰ ছাত্ৰী, এই ছাত্ৰ ছাত্ৰীসমূহে এই যি ফটো প্ৰদৰ্শনীখন উপভোগ কৰিলে। কি ক'বা? আমি ইয়াত আহি খুবেই আনন্দিত হৈছোঁ। আৰু এনেকুৱা এটা পৰিৱেশ পাই পেলাই, যিটো মায়ং ভিলেজ ইকো পাৰ্কত, এই মায়ং ভিলেজ ইকো পাৰ্কত যি চিত্ৰ প্ৰদৰ্শনী হৈছে, ইয়াতে ৱাটাৰ কালাৰৰ চিত্ৰ প্ৰদৰ্শনী আছে, আৰু ইয়াতে কেমেৰা ফটোৰ চিত্ৰ প্ৰদৰ্শনী হৈছে। আৰু বিভিন্ন ঠাইৰ পৰা বিভিন্ন শিক্ষাৰ্থীবিলাক আহি ইয়াতে ফটোবিলাক চাইছে, আৰু তেওঁলোকে নিজাববীয়াকৈ কিছুমান ফটো তুলি ইয়াতে প্ৰদৰ্শিত কৰিছে। খুবেই এটা আনন্দময় পৰিৱেশ এটা ইয়াতে উপলব্ধি কৰিছোঁ, আৰু নিজকে খুব ধন্য মানিছোঁ যে এনেকুৱা এটা প্ৰদৰ্শনী চাবলৈ পাৰিছোঁ। আৰু ইয়াত বিভিন্ন ধৰণৰ চিত্ৰ যি প্ৰদৰ্শন কৰা হৈছে, এয়া বাঁহৰ আপোনাক দেখাইছোঁ। এয়া হৈছে বাঁহৰ ধুনীয়াকৈ ষ্টেণ্ড তৈয়াৰ কৰিছে। ইয়াতে বাঁহৰ এই যিসমূহ ষ্টেণ্ড, এই ষ্টেণ্ডসমূহতেই এই প্ৰাকৃতিক পৰিৱেশৰ মাজত এই যি চিত্ৰ প্ৰদৰ্শনী, এই চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে দুদিনীয়াকৈ। এয়া কি সুন্দৰ। বিভিন্নজনৰ ইয়াতে যিসমূহ তেওঁলোকৰ কেমেৰাত আবদ্ধ যিসমূহ চিত্ৰ, সেই চিত্ৰসমূহ ইয়াতে প্ৰদৰ্শন কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনী, আৰু এগৰাকী বাইদেউ আছে। নমস্কাৰ, মোৰ নামটো অনিন্দিতা শৰ্মা। কেনেকুৱা অনুভূতি আজি? খুব ভাল লাগিছে। তেখেতসকলৰ কনচেপ্টটো খুব নতুন হৈছে, সেইটো মানে আমি এনজয় কৰিছোঁ, প্লাছ আমি এইটো এপ্ৰিচিয়েট কৰিছোঁ। আমি নৰ্মেলি এক্সিবিশ্যন সদায় মানে হেৰিৰ ভিতৰতে দেখোঁ ন, এটা বন্ধ কোঠাত হয়, ধৰি লওক এটা ধুনীয়া অডিটৰিয়ামত হয়। কিন্তু যিটো অপেনলি কৰিছে,
এইটো খুব ভাল হৈছে আৰু তেওঁলোকে অলৰেডি পবিতৰা অলৰেডি বহুত ৰিচ দিয়কচোন, বহুত মানে হেৰি ফালৰ পৰা প্ৰাকৃতিক ফালৰ পৰাতো খুবেই ধনী জেগা আৰু তাতে তেওঁলোকে প্ৰকৃতিৰ মাজত যিখন এক্সিবিশ্যন পাইছে এখন মানে সঁচাই এপ্ৰিচিয়েট কৰিবলগীয়া। ইয়াৰ কাৰণে নিশ্চয় তেওঁলোকৰ বহুত প্ৰিপেৰেশ্যনৰ প্ৰয়োজন হৈছে, কাৰণ এনেকৈ কৰাটো বৰ সহজ কথা নহয় তাৰমানে। গতিকে খুব ভাল লাগিছে দেখি। নতুন নতুন ল'ৰা ছোৱালী বহুতৰ ফটোও দেখিছোঁ, হয়তো মই চিনি নাপাওঁ তেওঁলোকক, আৰু ফটোবিলাকৰ মানদণ্ডটো যথেষ্ট উন্নত হৈছে। গতিকে ইটছ ভেৰি গুড। আৰু মোৰ এক্সপিৰিয়েঞ্চ মতে এইটো বিৰাট ভাল লাগিছে আৰু খুব ভাল। আপোনাৰ কিবা ফটো আছে নেকি? হয় হয়, মোৰো ইয়াতে ফটো আছে। ময়ো অলপ চলপ ফটো তোলোঁ, কিন্তু মই ঠিক ফটোগ্ৰাফাৰ নহয়, মই ফটো লাভাৰ। গতিকে মই ধৰি লওক কেমেৰাটো লৈ পেলাই কিবা দেখিলে তোলোঁ, তেনেকুৱাহে। মোৰ একদম সাংঘাতিক টেকনিকেল নলেজো নাই, কিন্তু ভাল পাওঁ ফটো তুলি, বহুত বছৰৰ পৰা তুলি আছোঁ। সেইকাৰণে ফটো ইয়াতে মোৰো ফটো এক্সিবিট কৰিছে, আৰু মই তাৰ কাৰণে তেওঁলোকৰ ওচৰত থেংকফুল আৰু যে মোৰ ফটোখনো তেওঁলোকে একচেপ্ট কৰিছে। যিহেতু আজিৰ যি নৱপ্ৰজন্ম বিভিন্ন ধৰণৰ বিপথে পৰিচালিত হৈছে বা তেনেধৰণৰ মোবাইলক লৈ ব্যস্ত হৈছে, এই সন্দৰ্ভত যুৱ প্ৰজন্মলৈ আপোনালোকৰ কি বাৰ্তা থাকিব? মই ভাবোঁ যে ফটোগ্ৰাফী ইজ এ ভেৰি ক্ৰিয়েটিভ ৱৰ্ক। ফটো এখন আচলতে ঠিক ফটোখন মানে আপুনি এনেই ফটোখন তুলি দিলে নহয়, তাৰ মাজত বহুত ক্ৰিয়েশ্যনৰ দৰকাৰ থাকে। এটা ফ্ৰেমিঙৰ পৰা আৰম্ভ কৰি বহুত ধৰণৰ থাকে। গতিকে ল'ৰা ছোৱালীবিলাকৰ মনটো ক্ৰিয়েটিভনেছটো ওলাবৰ কাৰণে যদি তেওঁলোকে ফটোগ্ৰাফী এজ এ হবি লয়, বা কোনোবাই যদি ইন ফিউচাৰ গৈ প্ৰফেশ্যনো লয়, ইট উইল বি ভেৰি নাইচ। আৰু কাৰণ মানুহৰ এনেই সময়বিলাক নষ্ট হৈ থাকে, এনেই মোবাইলত কিবা চাই থাকে। আজিকালিতো আৰু মোবাইল নোহোৱাকৈ ল'ৰা ছোৱালী নাথাকেই। প্ৰয়োজনো আছে বাৰু, কিন্তু তথাপিও মই ভাবোঁ যে এইটো মানে এনেই মোবাইলটো লৈ থকাতকৈ, এনেকুৱা নহয় যে এটা DSLR দিয়ে ফটো তুলিব লাগিব। আজিকালি মোবাইলতো বহুত সুন্দৰ সুন্দৰ ফটো আহে। গতিকে তেওঁলোকে সেইটোৰ সদব্যৱহাৰ কৰক। অকল মোবাইলটো লৈ গেম খেলি কিবা কৰি থকাতকৈ ওলাই যাওক। আজিকালি ৰাস্তাত গ'লে বহুত ষ্টৰী, কিন্তু তাৰ কাৰণে ক্ৰিয়েটিভ মাইণ্ডটো লাগে। আৰু প্ৰত্যেকৰে কিন্তু এটা ক্ৰিয়েটিভ মাইণ্ড থাকেই, কোনে কেনেকৈ ইউজ কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। মই ভাবোঁ যে যদি তেওঁলোকে ফটোগ্ৰাফীটো লয়, এইটো খুব ভাল কথা। তেওঁলোকৰ ভৱিষ্যতৰ মানে নতুন প্ৰজন্মৰ কাৰণে এইটো কথা খুব ভাল। প্ৰফেশ্যনো হ'ব বা হবিও হ'ব পাৰে। Sanjay Pawar Dagoria, yang kami acara amatur berasal dari Pulang Malaysia itu dalam masa yang berbeda itu. Mereka memiliki hal-hal awal yang biasa untuk paparan kondisi yang kami pulang matur berasal.